নমস্কাৰ সদৌ অসমৰ দৰ্শকসকল, বাতৰিটো শুনি ভাল পালে ছাবস্ক্ৰাইব কৰিব দেই। 2026 চনৰ 9 জুলাই বৃহস্পতিবাৰে ইৰাণৰ পবিত্ৰ মাছহাট চহৰত আয়াতুল্লাহ আলী খামেনীৰ মৃতদেহ কবৰ দিয়া হ'ব। আয়াতুল্লাহ আলী খামেনীৰ শেষ বিদায়ৰ জনসমাগ দেখি আচৰিত ডনাল্ড ট্ৰাম্প। খামেনীৰ শেষ বিদায় অনুষ্ঠানত উপস্থিত থকা ভাৰতৰ সকলো ধৰ্মৰ গুৰুসকলক ধন্যবাদ জনাইছে ইৰাণে। পিছতো খবৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। অখিল গগৈয়ে ব্লেকমেইলিঙেৰে মানুহক ঠগি আমাতকৈ ডাবুল মাল কমাইছে। মই 10 বছৰত কষ্ট কৰি যিমান গোটাওঁ অখিলে 1 বছৰত ব্লেকমেইলিঙেৰে ডাবল কমাই দিয়ে। অখিল গগৈৰ ব্লেকমেইলিঙৰ বহু প্ৰমাণ আছে। আগন্তুক সময়ত অখিল গগৈয়ে গম পাই যাব। ৰাইজে ট্ৰেইলাৰহে দেখিছে, চিনেমা এতিয়াও চাবলৈ বাকী আছে। পিছতো খবৰ বিধায়ক অখিল গগৈ মন্তব্য। বিজেপিৰ সমান ডাঙৰ কালেকশ্যন মাষ্টাৰ মাইণ্ড পৃথিৱীত নাই। অসমৰ আটাইতকৈ ডাঙৰ কালেকশ্যন মাষ্টাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ এজেণ্ট পীযুষ হাজৰিকা। তেওঁলোকতকৈ মই যদি বেছি তুলিছোঁ তেতিয়াহ'লে মই অসমৰ ৰজা। পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাক কটাক্ষ কৰিলে। পিছতো খবৰ দিল্লীত এক অনুষ্ঠানত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ মন্তব্য। ইথানল পেট্ৰল ব্যৱহাৰ কৰি নষ্ট হোৱা এখন গাড়ী দেখুৱাই দিয়ক। ইথানল পেট্ৰলৰ কাৰণে কুঁহিয়াৰ খেতি কৰা খেতিয়কৰ অতিৰিক্ত 45,000 কোটি উপাৰ্জন হৈছে। গোমধানৰ পৰা ইথানল প্ৰস্তুত কৰাৰ কাৰণে গোমধানৰ মূল্য বৃদ্ধি দুগুণ হৈছে। অধিক মাত্ৰাৰ ইথানল মিশ্ৰিত পেট্ৰল আনিবলৈ আইন সংশোধনৰ পোষকতাৰ মন্ত্ৰীগৰাকীৰ। পিছতো খবৰ 16 সংখ্যক অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সদনত ড্ৰাগছমুক্ত অসম প্ৰসংগত আলোচনা হৈছিল। অধিৱেশনৰ সদনৰ পৰা বদৰুদ্দিন আজমলে অসম চৰকাৰলৈ আহ্বান জনাইছে, কেছ নহয় ড্ৰাগছ বেপাৰীক চিধাই এনকাউণ্টাৰ কৰক চৰকাৰে। ড্ৰাগছ বেপাৰী হৈ ওকালতি কৰাজনকো গুলীয়াই মাৰক চৰকাৰৰ প্ৰশাসনে। অসমত চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা আৰু ড্ৰাগছ মাফিয়াৰে অসম আৰক্ষীৰ মিতিৰালী অভিযোগ। মোৰ মন্তব্য, ড্ৰাগছ মাফিয়াৰে অসম আৰক্ষী মিতিৰালী কেইখনমান জিলাতহে। ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অসম আৰক্ষীয়ে বেছিভাগ জিলাতে কঠোৰ অভিযান চলাই আছে। আৰু অসম বিধানসভাৰ অধিৱেশন সদনৰ পৰা চৰকাৰক সমৰ্থন জনাইছে চেয়াৰমান আলী আহমেদে। ড্ৰাগছখোৰ বেপাৰীৰ ওপৰত একশ্যন লয় প্ৰশাসনে, কিন্তু যিবোৰ ড্ৰাগছ ছাপ্লাই কৰে সিহঁতৰ ওপৰত একশ্যন লোৱা হোৱা নাই। সেইকাৰণে ড্ৰাগছ বেপাৰ বন্ধ হোৱা নাই। পিছতো খবৰ অসমৰ ৰেচন কাৰ্ড হিতাধিকাৰীলৈ আহি গ'ল ডাঙৰ খবৰ। বৰ্তমানৰ পৰা বাছি বাছিহে ৰেচন কাৰ্ড প্ৰদান কৰিব চৰকাৰে। ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। মানিব লাগিব কেইবাটাও চৰ্ত। শুনক কি কি নিয়ম বান্ধি দিছে চৰকাৰে। ঘৰত 4 চকা গাড়ী থাকিলে নাপাব ৰেচন কাৰ্ড আৰু ৰেচনৰ সুবিধাসমূহ। আৰু পৰিয়ালৰ কোনোবা এজনে যদি চৰকাৰী চাকৰি পায় তেতিয়া ৰেচন কাৰ্ড বাতিল কৰা হ'ব। আৰু যিসকল পৰিয়ালৰ বছৰি আয় 4 লাখতকৈ অধিক সেই পৰিয়ালেও ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হ'ব। আৰু আয়কৰ পৰিশোধ কৰা ব্যক্তি বা পৰিয়ালক ৰেচন কাৰ্ড নিদিয়ে চৰকাৰে। উপৰোক্ত শ্ৰেণীৰ অন্তৰ্গত হিতাধিকাৰীক ৰেচন কাৰ্ড জমা দিবলৈ আহ্বান জনাইছে প্ৰশাসনে। নহ'লে ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে বা চৰকাৰে। পিছতো খবৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কঠোৰ নিৰ্দেশ জাৰি কৰিছে। গৰম বন্ধ নিদিয়া ব্যক্তিগত বিদ্যালয়সমূহলৈ শীঘ্ৰে ঘোষণা কৰক গ্ৰীষ্ম বন্ধ, অন্যথা লোৱা হ'ব কঠোৰ ব্যৱস্থা। নিয়মীয়া শাৰীৰিক পাঠদান অব্যাহত ৰখাৰ দৃষ্টিগোচৰ শিক্ষা বিভাগৰ। শিক্ষাৰ্থীবোৰৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালে গৰম বন্ধ দিয়াৰ নিৰ্দেশ। যদি নিৰ্দেশ নামানে ব্যক্তিগত বিদ্যালয়বোৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব চৰকাৰ আৰু প্ৰশাসনৰ ফালৰ পৰা। পিছতো খবৰ গুৱাহাটী পৌৰ নিগমৰ কঠোৰ নিৰ্দেশনা। গুৱাহাটীত ৰাজহুৱা স্থানত থু পেলালে 300 টকা জৰিমনা। ৰাজহুৱা স্থানত
পেচাব আৰু শৌচ কৰিলে 500 টকা জৰিমনা, য'তে ত'তে জাবৰ পেলালে 2000 টকা জৰিমনা, স্বাভাৱিক পানীৰ সোঁত ভেটিলে 2500 টকা জৰিমনা, চৰকাৰী দেৱাল লাইটৰ খুঁটাত পোষ্টাৰ লগালে 5000 টকাৰ জৰিমনা, উৰণ ক্ষেত্ৰত তথা অন্য ৰাজহুৱা স্থানত পোষ্টাৰ লগালেও 5000 টকাৰ জৰিমনা। পিছতো খবৰ 13 জুলাইৰ পৰা দুমাহৰ বাবে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলংখন। কাৰিকৰী বিজুতিৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলংখন। সংবাদমেল যোগেৰে এই কথা সদৰি কৰে কামৰূপ জিলা আয়ুক্তই। উল্লেখযোগ্য যে অহা 13 জুলাইৰ পৰা 15 ছেপ্টেম্বৰলৈ বন্ধ থাকিব শৰাইঘাটৰ দলংখন। দলংখন মেৰামতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ। পিছতো খবৰ বদৰুদ্দিন আজমলৰ মন্তব্য, ভাৰত-বাংলাদেশ সীমান্তত জাল তাঁৰ দিলেই নহ'ব। ভাৰত-বাংলাদেশ সীমান্ত চিল কৰিবলৈ আহ্বান জনায় চৰকাৰক। পিছতো খবৰ সৰুপথাৰত আছু, আটছা আৰু গোৰ্খা ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ কৰিছে। অসম-নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰে 3টা ছাত্ৰ সংগঠনে। পিছতো খবৰ এইবাৰ হাজোত মিয়াৰ টাৰ্গেট চৰকাৰী কাৰ্যালয় ভূমি। বঙালপাৰাৰ গাঁও পঞ্চায়তৰ মাটি বেদখল কৰি মিয়াই চলাই আছে ব্যৱসায়। শীঘ্ৰে বেদখলকৃত স্থান উচ্ছেদ কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰক আহ্বান জনাইছে। পিছতো খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান। মোদীক প্ৰদান কৰা হ'ল সৰ্বোচ্চ সন্মান বিনতাক আদি পুনৰ ৰাষ্ট্ৰপতি প্ৰণব সুবিয়ান্তে এই বঁটা প্ৰদান কৰে। ভাৰত-ইণ্ডোনেছিয়াৰ গভীৰ বন্ধুত্বৰ প্ৰমাণ এই সন্মানত। আজিলৈ বাতৰি ইমানেই আছিল। জয় আই অসম।